পৰিসংখ্যা অধ্যায় 14 অনুশীলনী 14.2 4 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কুৱেশ্যনটো হৈছে তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ছাত্ৰৰ অনুপাত নিৰ্ণয় কৰিছে। এই তথ্যৰ বহুলক নিৰ্ণয় কৰিব কৈছে আমাক। এজন শিক্ষকৰ বিপৰীত ছাত্ৰৰ সংখ্যা আৰু ৰাজ্যৰ সংখ্যা দিয়া আছে। এতিয়া কিমানৰ পৰা দিছে 15 to 20, 20 পৰা 25, 25 পৰা 30, 30 পৰা 35, 35 পৰা 40, 40 পৰা 45, 45 পৰা 50, 50 পৰা 55 দিছে। আৰু ৰাজ্যৰ সংখ্যা দিছে কিমান 3, 8, 9, 10, 3, 0, 0, 2। ইয়াৰ পৰা আমি কি উলিয়াব কৈছে আমাক বহুলক ওলাওঁতে প্ৰথমে আমি কি চাইছিলোঁ আটাইতকৈ ডাঙৰ বাৰংবাৰতা, তাক আমি F1ৰে নামকৰণ কৰিছিলোঁ। ইয়াত আটাইতকৈ ডাঙৰ বাৰংবাৰতাটো কোনটো আমাৰ 10। তাৰপিছত পূৰ্বৱৰ্তীটো হৈছে F0, ওপৰৰটো 9 আছে। আকৌ পৰৱৰ্তীটো হৈছে 10ৰ তলত থকা আমাৰ সংখ্যাটো হৈছে আমাৰ F2 3 আৰু লোৱাৰ লিমিট 10ৰ পোনে পোনে গ'লে এইটো নিম্ন সীমা L 30 হ'ব আৰু ইহঁতৰ মাজৰ দূৰত্ব H লেন্থ অফ ক্লাছ ইণ্টাৰভেল কিমান আছে দূৰত্বটো আমাৰ 5। এইখিনি উলিয়ালে আমি ফৰ্মুলাত বহাই দিলে আমাৰ কি ওলাই যায় বহুলক। এতিয়া আমি চাওঁ কেনেদৰে কৰোঁ। এতিয়া ইয়াত আমাৰ কিমান হয়, ইয়াত F1 কিমান 10, F0 9, F2 3, L 30, H কিমান 5। এতিয়া বহুলক বুলি ক'লে আমাৰ কি আছিলে, এটাকে বহুলক আমাৰ L plus F1 minus F0 2F1 minus F0 minus F2 into H। ইয়াত আমি মানখিনি বহাই দিম। L equal to 30, F1 আমাৰ কিমান আছিলে 10, F0 9, আকৌ 2F1 কিমান 10, F0 9, আকৌ F2 কিমান আমাৰ 3 আৰু Hৰ ভেলু আমাৰ 5। এটা 30 plus 10 minus 1 কি 10 minus 9 1, আকৌ 2 into 10 20, আকৌ minus 9 minus 3 minus a plus symbol will be minus কিমান হ'ব 12 into 5, আকৌ 30 plus 1 into 5 5, আকৌ 20 minus 12 কিমান হ'ল 8, আকৌ 30 plus 5 by 8 কিমান হয় আমাৰ 0.6 দিছোঁ। এটা ডকুমেণ্ট বুকত এটা ওলালে যথেষ্ট কিমান 30 plus 0.6 কিমান 30.6। এইটোৱে আমাৰ এনচাৰ, এইটো হৈছে আমাৰ বহুলক। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আমি। 5 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ কেইজনমান শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰানৰ সংখ্যা তলত অনিৰ্দিষ্ট কৰি দেখুওৱা হ'ল। ৰানৰ সংখ্যা আৰু বেটছমেনৰ সংখ্যাটো আমাক দিয়া আছে। ৰানৰ সংখ্যাটো চোৱা কিমান দিয়া আছে আমাক 3000ৰ পৰা 4000টো কিমান বেটছমেনৰ সংখ্যা 4, আকৌ 4000ৰ পৰা 5000 18, 5000ৰ পৰা 6000 9, আকৌ 6000ৰ পৰা 7000 7, 7000ৰ পৰা 8000টো 6, 8000ৰ পৰা 9000টো 3 আৰু 9000ৰ পৰা 10000টো 1 ৰান কৰিছে। আকৌ 10000ৰ পৰা 11000ৰ পৰা বেটছমেনৰ সংখ্যা কিমান 1 দিয়া আছে। একে আমি বহুলকে উলিয়াব লাগে আমাৰ। প্ৰথমে আমি আটাইতকৈ ডাঙৰ বাৰংবাৰতা F1টো বিচাৰিম। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বাৰংবাৰতাটো হৈছে আমাৰ 18 আৰু পূৰ্বৱৰ্তীটো হৈছে আমাৰ F0 4 আছে আৰু পৰৱৰ্তীটো আছে আমাৰ F2 9 আছে আৰু লোৱাৰ লিমিট L আছে আমাৰ 4000 আৰু ইহঁতৰ মাজৰ দূৰত্ব লেন্থ অফ দ্য ক্লাছ ইণ্টাৰভেল কিমান আছে আমাৰ 1000। 4000 পৰা 5000 পৰা 3000 পৰা 4000 যাবলৈ আমাক কিমান লাগে 1000। একে আমি এইদৰে আমি মানবোৰ উলিয়াই লোৱাৰ পিছত আমি কি কৰিম বহুলকৰ ফৰ্মুলাত বহাই দি আমি কেলকুলেশ্যন কৰিলে আমাৰ এনচাৰটো ওলাই আহিব। এতিয়া ইয়াত F1 কিমান 18, F0 4, F2 9 আৰু L কিমান 4000 আৰু H কিমান 1000। এতিয়া বহুলকটো আমাৰ কিমান বহুলক ইকুৱেল L plus F1 minus F0 2F1 minus F0 minus F2 into H। এতিয়া আমি Lৰ মান কিমান বহাই দিম 4000
plus f1 18 f0 4 2 into f1 18 আকৌ f04 f2 কিমান 9 h ৰ ভ্যালু আমাৰ কিমান 1000 এটা 4000 18 minus 4 14 2 into 18 36 minus 4 minus 9 কিমান হ'ব minus 13 into 1000 আকৌ 4000 plus 14 into 1000 14000 আকৌ 36 minus 13 23 আকৌ 4000 plus 14000 divided by 13 কিমান হয় আমাৰ 608.7 আকৌ প্লাস কৰিলে কিমান হ'ব 4608.7 এটা আমাৰ ৰানৰ অংকিয়াতে এতিয়া নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা এজন ছাত্ৰই 3 মিনিটৰ মূৰে মূৰে এটা ৰাস্তাৰ কোনো এটা টায়াৰ মাজেৰে পাৰ হোৱা গাড়ীৰ সংখ্যা লিখি ৰাখি কাৰ্যতে 100 বাৰ সমাপন কৰি তলৰ তালিকা উপস্থাপন কৰিলে তথ্যৰ বহুলক নিৰ্ণয় কৰিব কৈছে গাড়ীৰ সংখ্যাটো কি আছে 0 পৰা 10 10 ৰ পৰা 20 20 ৰ পৰা 30 30 ৰ পৰা 40 40 ৰ পৰা 50 50 ৰ পৰা 60 60 ৰ পৰা 70 আৰু 70 ৰ পৰা 80 আছে আৰু 12 নম্বৰটা কিমান দিয়া আছে 7 14 13 12 20 11 15 8 ইয়াৰ আমি কি উলিয়াব লাগে আমাৰ বহুলক উলিয়াব লাগে এতিয়া আমাৰ ইয়াত কি দিয়া আছে চোৱা প্ৰথমে আমি কি বিচাৰিম f1 আটাইতকৈ ডাঙৰ 12 নম্বৰটা এর আটাইতকৈ ডাঙৰ 12 নম্বৰটো হৈছে আমাৰ 20 তেন্তে f1 কিমান 20 f0 20ৰ পূৰ্বৱৰ্তী মানে লেফট সাইডে তোমাৰ কম্পেয়াৰ কৰিলে হল হাতৰ পৰা 20 এ লেফট সাইডে কিমান আছে f0 12 আকৌ f2 তো আমাৰ ৰাইট সাইডে কিমান আছে 20ৰ ৰাইট সাইডে 11 আকৌ l তো হৈছে আমাৰ আটাইতকৈ ডাঙৰ 12 নম্বৰটাৰ শ্ৰেণী অন্তৰালটো কি আছে আমাৰ f1 আমাৰ 20 আছিল তাৰ শ্ৰেণী অন্তৰাল কিমান আছে 40 ৰ পৰা 50 আৰু l আমাৰ কিমান আছে নিম্নসীমা 40 আৰু ইহঁতৰ মাজৰ দূৰত্বটো আমাৰ কিমান আছে 10 40 ৰ পৰা 50 যাবলৈ আমাৰ শ্ৰেণীৰ দৈৰ্ঘ্যটো 10 দিয়া আছে এতিয়া কি আমাৰ বহুলক কিমান হ'ব l plus f1 minus f0 2f1 minus f0 minus f2 into h এটা l ৰ মান কিমান আমাৰ 40 f1 ৰ মান 20 f0 ৰ মান 12 আকৌ 2 into 20 f0 12 আকৌ f2 11 h ৰ ভ্যালু কিমান 10 এতিয়া 40 plus 20 minus 12 8 2 into 20 40 minus 12 minus 11 minus 23 আকৌ into 10 and 40 plus 8 into 10 80 40 minus 23 17 আকৌ 40 plus 18 by 17 কিমান হয় আমাৰ 4.7 এতিয়া 40 plus 4.7 কিমান হ'ব আমাৰ 44.7 এটো আমাৰ आंसर এটাকে বহুলক কিমান পালে আমি 44.7 ইয়াৰ পিছত আমি আৰু এটা এক্সাৰসাইজ আছে মধ্যমাটোৰ ওপৰত আলোচনা কৰিম